আমার দেখা পালো তোমার ছবি ধরা দিলা মনে আহি হিয়ার বহু যুগরে নাচু এন্ধারু বসামু বহু দিনরে আপুন নিজানৰ গান কে ভাগু তোমার মতো দুই তাৰিখে আহিম বুলি কৈছিলে মোক 2 আৰু 3 তাৰিখে দুদিন প্ৰগ্ৰেম কৰিম আৰু গোটেই জংঘলত ঘূৰিম বুলি কৈছে সেই মনৰ কথা বুলিতো আছে এতিয়া মই কৈছিলোঁ তোমাৰ প্ৰতিমন্ত্ৰী আপোনাৰ তোমাৰ যদি হ'ব সকলোৱে কৈছে বনোৱা 2023 বৰ্ষৰ 2 তাৰিখে আহিছে আৰু 2022 চনৰ ধন্যবাদ আৰু আমি তেখেতক গীত পৰিৱেশন কৰিবৰ কাৰণে আমি তেখেতক সেই মঞ্চত আমি তেখেতক আমন্ত্ৰণ গীত গাইছিলোঁ এটকাও পইচা নোলোৱাকৈ কোনো মানুহ নোলোৱাকৈ তেখেতে নিজে হেল্প কৰা নাছিল তেখেতে যিহেতু সেৱাখন কৰিছিলে সকলোকে সমবেত হৈ আমি শ্ৰদ্ধাৰ সেৱা জনাইছোঁ নিশ্চয় দুটা কথা ভিতৰতে চাহত বহি আমি পাতিম আৰু পালে আপুনি পালে বন্ধু মাননীয় বিধায়ক সুৰেণ ফুকন ডাঙৰীয়া তেখেতৰ অনুগ্ৰহতে এই মূৰ্তিটো স্থাপন হৈছিলে তেখেতৰ আৰ্থিক সাহায্যৰে মূৰ্তিটো নিৰ্মাণ হৈছিলে তেখেতে মোক নিমন্ত্ৰণ জনালে যে এই অনুষ্ঠানটোলৈ তুমি আহিব লাগিব আৰু ৰাইজে জুবিনদাৰ হাতৰ চিহ্ন পদচিহ্ন যি মই সংগ্ৰহ কৰিছিলোঁ চাব বিচাৰিছে আজি মই ইয়ালৈ হাতৰ চিহ্নটো লৈ আহিছোঁ ৰাইজে চাইছে গতিকে যথেষ্ট এটা আৱেগিক মুহূৰ্ত এটা আজি সাক্ষী হৈ ৰ'লোঁ আশা কৰিছোঁ পৰম পিতাৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ যে তেখেতৰ বিদেহ আত্মাই উত্তম স্থান লাভ কৰক ভাবাই নাছিলোঁ 2022 চনত কথাই লাগি তেওঁ এটা কথা কৈছিলে মই কৈছিলোঁ যে তোমাক বহুত ৰাইজে ভাল পায় তোমাৰ মৃত্যুৰ পাছত কিন্তু বহুত ৰাইজে কান্দিব বহুত মূৰ্তি বনাব তেওঁ টুকুৰা এটা কথা কৈছিল ভাই মৰাৰ পাছত কিবা সন্মান দি লাভ নাই জীৱিত কালতে সন্মান দিব লাগে সন্মান দিয়াজনে অনুভৱ কৰিব পাৰিব লাগে ঠিক তেনেদৰে মই ক'লোঁ সেইটো সময়তে 2022 বৰ্ষত যে তোমাৰ প্ৰতিমূৰ্তি এটা নিৰ্মাণ কৰোঁ আৰু সেই তাৰ পাছতে ক'লে নিৰ্মাণ কৰিব ক'লে তাৰ পাছতে মই নিৰ্মাণ কৰিলোঁ ৰাইজৰ সহযোগত এই নদীৰ কাষত ডিব্ৰু নদীৰ কাষত তেওঁ দুবাৰকৈ আহিছে সেই প্ৰতিমূৰ্তিটো আজি অক্ষত অৱস্থাত আছে আজি আমি অত্যন্ত দুখ পাইছোঁ আমাৰ প্ৰাণৰ শিল্পীগৰাকী আমাৰ মাজৰ পৰা আমি অকালতে হেৰুৱালোঁ আমি ফূৰ্তি পোৱা নাই আমি সুখী অনুভৱ নহয়
ভোক লগা নাই যে জুবিন গাৰ্গৰ এটা আদ্য শ্ৰাদ্ধ পাতিবৰ কাৰণে আমি দুখ অনুভৱ কৰিছোঁ আমি বুজাব পৰা নাই আমি দেখাব পৰা নাই আমাৰ মনত কিমান অসন্তুষ্টি কিমান দুখ পাইছোঁ গতিকে আমাৰ প্ৰাণৰ শিল্পীগৰাকীক আজি শ্ৰদ্ধাৰে স্মৰণ কৰিছোঁ আজি ৰাইজৰ সহযোগত নাজিৰা টিংটিৰ প্ৰতিমূৰ্তি কাষতে আমি আদ্য শ্ৰাদ্ধ পাতিছোঁ গতিকে আমি যিমান দিন জীয়াই থাকিম অসম যিমান দিন জীয়াই থাকিব সিমান দিন জুবিনৰ স্মৃতি সদায় জীয়াই থাকিব আৰু স্মৃতি লৈ আমি জীয়াই থাকিব লাগিব কাৰণ তেওঁৰ গানেৰে তেওঁৰ গীতেৰে তেওঁৰ যিখিনি কথোপকথন সেইখিনি জাতিটোৰ কাৰণে যিখিনি কৰি গ'ল কোনোদিন আমি মচিব নোৱাৰা এটা ঘটনা গতিকে আমি কোনোদিন পাহৰিব নোৱাৰোঁ সদায় তেওঁৰ গান শুনি আমি কাম কৰিবৰ কাৰণে উৎসাহিত হৈছিলোঁ জীয়াই থকা এটা আমি ৰাইজে প্ৰেৰণা পাইছিলোঁ বহু লোকে প্ৰেৰণা পাইছিলে গতিকে যথেষ্ট দুখী গতিকে তেওঁ সদায় অমৰ হৈ থাকক সেইটো কামনা কৰিছোঁ